এটা অতিৰিক্ত স্কিম আনিছোঁ যে আপোনালোকে লোন লওক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লওক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰাই টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ প্যানেল লগাই দিয়ে তেলে এই 5,000 টকাটো আপোনালোকে দিব নালাগে ডিআইপিআৰ ডিপাৰ্টমেন্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ না থাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিসত গৈও আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in আৰু বিজ্ঞাপনো দিম ৱেবসাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিসত ডাইৰেক্টলি আবেদনো কৰিব পাৰে https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলো শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰাই আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেসিস